নমস্কাৰ সকলোকে আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু যেহেতু আগৰটো ভিডিঅ'ত কৈছিলোৱে যে ঘৰলৈ আহিছিলে শিৱসাগৰৰ পৰা শহুৰ দেউতা শাহুমা আৰু খুৰী এগৰাকী তো গতিকে আৰু যেহেতু দুদিনমান থাকিব বুলি কৈছিলো গতিকে এই দুদিননো কেনেদৰে কি কৰি পাৰ কৰিলো সম্পূৰ্ণ এই একেলগে ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছো এয়া হৈছে পিছদিনা মানে হাঁহৰ মাংস অকমান আনিছিলে আৰু এইটো জহা কুমৰা বুলি আনিলে হয় কিন্তু কাটিবলৈ যে ইমান টান এটো আমি ভাবিছো হিল কুমৰা হে নেকি আপোনালোকে কি বুলি ভাবিছে বাৰু কমেন্ট বক্সত জনাবচোন দেই আৰু এইফালে আনিছিলে মুৰ্গী মাংস আৰু হাঁহৰ মাংস মানে সবে সব নাখায় যে হেতু কাৰণে নাখায় মানে কি হাঁহৰ মাংসটো খালে মানে আমাৰ মাহঁতৰ কাৰণে বেয়া মানে শাহুমাহঁতৰ কাৰণে হেতু কাৰণে আকৌ মুৰ্গীও লৈ অহা হৈছিল তেনেকে আৰু এইফালে পাকঘৰত লাগি আছে সকলো মাংস বনাব আমাৰ খুৰীয়ে তো গতিকে কেনেকৈ কি বনাই নে অকমানকে দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছো আৰু এইফালে খেলি আছে জিউ আৰু খুৰাক দেখিছে নহয় এইফালে আকৌ খুৰীয়ে খানা বনাবলৈ ষ্টাৰ্ট কৰিছে দেই মানুহজনীয়ে মানে মাজে মাজে অংক সংকবোৰ কৈ থাকিম ন হিজাব নহয় তেল পানী আছিলে নি কাপ কৰিলে সেইটো মানুহ যেনেকৈ হৈছে আৰু এইফালে বনাই মেলি হৈ যোৱাৰ পাছত মানে দেউতা আৰু মানুহজনক দি দিয়া হৈছে কাৰণ তেওঁ আছিলে দুটাৰ পৰা ডিউটি হেতু কাৰণে তেওঁলোক দুজনে আগতীয়াকৈ খাই দিলে আৰু আমি কেজনী একেবাৰে খাম চাব দেই এইটা ভাতে খাবনে দৰকাৰ হলে লৈ লম 37 আৰু এয়া একেবাৰে পিছদিনা ভিডিঅ' কৰিছো সেইদিনাখন খাই বৈ তেওঁ ডিউটিলৈ গুচি গ'ল আৰু আমি গোটেইখিনি মিলি কথা পাতি মানে ইনে আৰু এনেকৈ ঘৰতে থাকি এনেকৈ সময়খিনি পাৰ কৰিলোঁ আৰু এয়া মানে একেলগে ভিডিঅ'টো যেতিয়া এডিট কৰিছোঁ মই ভাবিছোঁ ইমানখিনি খোৱা ভিডিঅ' একেলগে কেনেকৈ দিম এতিয়া মই মানে ভালকৈচোন মানুহক বুজাবই নোৱাৰিম যে কাহানী কোনদিনা তাৰপিছত এয়া মানে মই নিজে পাহৰি থাকিলোঁ যে কোনদিনা কি আছিলে মুঠতে খাই থকাৰ ভিডিঅ' ওলাই আছে পূৰা গতিকে এয়াও কোনোবা এদিন হ'ব চাগে আৰু দুপৰীয়া বা এনেকুৱা গতিকে এয়া আকৌ সন্ধিয়ালৈ ভাত পানী খাই মানে ৰাতিলে ভাত পানী খাই পেলাই আজৰি হৈ গোটেইখিনি মিলি এনেকৈ অকণমান কথা পাতিছোঁ কাৰণ দেউতাহঁত আৰু যাবগৈ সেইটো কাৰণে এনেকৈ গোটেইখিনি মিলি কথা পাতিছোঁ আৰু যিহেতু সময় পোৱা নাছিলে এইকেইদিন তেওঁ ডিউটিৰ কাৰণে তো গতিকে এয়া হৈছে পিছদিনা মানে দেউতা আৰু মায়ে মোক উঠাই লৈ গৈছে ৰ'দ ল'বলৈ আমাৰ সেইখিনিত আকৌ ৰ'দেই নপৰে সেইটো কাৰণে অকণমান ৰ'দ ল'বলৈ এনেকৈ আগলৈ অকণমান ওলাই আহিবলগীয়া হয় সেইটো কাৰণে হ'লেও উপায় নাই গ'লোঁ তাৰপিছতে এয়া আমি গোটেইখিনি মিলি দেউতাহঁতে কমলা আনিছিলে গোটেইখিনি মিলি এনেকৈ খাবলৈ লৈছোঁ ফোনটো যে আগতে যে ফোন একো নাছিলে নহয় আগতে খবৰ খাতি এটা ল'ব ভাবো দে আগতে ফোন নাথাকোতে কেনেকৈ আছিলোঁ বাৰু ক'ৰবাত যে ইমান দূৰ কিবা এটা হয় এতিয়া খবৰ দিছে মানুহ আহিলে জিংকিবা ওলাওঁ বুলি
তাৰপিছতে আমাৰ সেইখিনিতে অমৰা গছ এজোপা আছিলে আৰু অমৰা ঢেৰ লাগি আছিলে কিন্তু ইমানেই ওখ যে পাৰিবলৈ নোৱাৰি সেইটো কাৰণে দেউতাই এনেকৈ দলিয়াই দলিয়াই পাৰিবলৈ চেষ্টা কৰিছে বাৰু চাবচোন বলক 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 এটা দেখিলে না চিন্তা হইলে কিন্তু পালে বাপরে তা তিনটা তাৰপিছতে তেওঁ আকৌ ডিউটিৰ পৰা আহিলে আৰু আহি মেলি ইয়াক মানে ভাত খাবৰ কাৰণে যোগাৰ কৰিছে প্ৰায়খিনিয়ে খোৱা ভিডিঅ' দেখুৱাই থকা হৈছে আৰু চাব আৰু দেই হ'লেও গতিকে এয়া দেউতা আৰু তেওঁ আগতীয়াকৈ খাই লৈছে যিহেতু ডাইনিংখন অকণমান ঠেকঠোক সেইটো কাৰণে গোটেইখিনি মিলি বহিবলৈ অকণমান দিগদাৰ হয় আৰু এইফালে খুৰীয়ে বনাই আছে লাই শাকৰ ভাজি মানে ভাতৰ কাঁহীত এনেকৈ ডাইৰেক্ট গৰমে গৰমে দিলেহে খাই ভাল লাগে ন ঠাণ্ডা হৈ গ'লে খাই বেয়া লাগে যে সেইটো কাৰণে খাই থাকোঁতে খুৰীয়ে আহি পেলাই বনাই দিছে তাৰপিছতে সেইদিনাখনলৈ সন্ধিয়ালৈ আকৌ এওঁৰ লগৰ এজন আহিছিলে লগৰ মানে কি ছিনিয়ৰ হ'ব কিন্তু একেলগে লগৰ নিচিনাকৈ থাকে কাৰণে লগৰ বুলি কৈছোঁ তেওঁ আহিছিলে বৌ আহিছিলে আৰু এই অকণমানিজনী আহিছিলে দেখিছেনে কিমান মৰম লগা চাওকচোন তাই এনেকৈ মানে তিনিওজন আহিলে আৰু মানে মাহঁতক চিনি পাই যে তেওঁলোকৰ খবৰ ল'বলৈ বুলি আহিছিলে ইমান দিনৰ মূৰত যে আহিছে আমাৰ দেউতা তো গতিকে এয়া সকলোখিনি বহি তেওঁলোকক সেইফালে চাহ দিছে আৰু এইফালে বৌ আছেহি আমি গোটেইখিনি মিলি এনেকৈ সন্ধিয়া চাহকাপ খাইছোঁ এয়া হৈছে তাৰ একেবাৰে পিছদিনা মানে আজি দেউতাহঁত যাবগৈ আৰু 4:15 মানতহে একে ট্ৰেইন আছে তো গতিকে মানুহজনৰো ডিউটি আছে 2টাৰ পৰা সেইটো কাৰণে এনেকৈ আগবেলা ৰাতিপুৱা সোনকালে গৈ পেলাই এনেকৈ বজাৰলৈ দেউতা আৰু মানুহজন গ'ল আৰু কিবাকিবি লৈ আনিছে মাছ আনিছিলে আৰু কিবাকিবি পাচলি লৈ আনিছিলে গতিকে এইকণো এনেকৈ ভিডিঅ' কৰি পেলাই ৰাখি থৈ দিলোঁ হেৰি নি ছশ কয় নেকি এইবোৰ নহয় মাগুৰ মাছৰ কথা কৈছে দুজনে মা এজনে এজনকে ফ্ৰাই কৰি দিব এই এনেকুৱা পুঠি মাছৰ সৰিয়হৰ লগত চব্জি খাই বহুত মজা লাগে তুমি খোৱা নাই পুঠি মাছ খাই এইফালে আকৌ ভাত হোৱাৰ পাছত দেউতা আৰু মানুহজন একেলগে আকৌ খাবলৈ লৈছে কাৰণ তেওঁৰ আকৌ একে ডিউটি 2টাৰ পৰা আছে সেইটো কাৰণে লৰালৰি যিহেতু অকলে খাবলৈ দিবলৈ বেয়া লাগে সেইটো কাৰণে দেউতাকে লগত এনেকৈ দিছোঁ আৰু তো গতিকে এইফালে তেওঁলোকে খাবলৈ লৈছে তেওঁ আচলতে এইকেইদিন দেউতাহঁত আছেহি যদিও ভালকৈ সময় নাপালে কাৰণ ডিউটিৰ প্ৰেছাৰ ইমান বেছি আছিলে যে মানে ঘৰত থাকিবলৈ ইমানটো সময় নাপালে হ'লেও এনেকৈ মাজতে সময় উলিয়াই মেলি আৰু এনেকৈ সময়খিনি পাৰ হ'ল আজি যিহেতু দেউতাহঁত যাবগৈ তো গতিকে এয়াই আৰু কেলে বেয়া পাম আকৌ কৰি মেলি খালেহি আকৌ আৰু ক'বলৈ পাহৰিছিলোঁৱে যে সেইদিনাখন মাছ অনাৰ লগতে মানে গাহৰিও লৈ আনিছিলে আৰু গাহৰি বনালে দেউতাই গাহৰিটো বনায় তো গতিকে এয়া মানে সেই তাত মই ভিডিঅ'টো এডিট কৰোঁতে মানে সেইখিনি নেদেখিলোঁ যে মই পাহৰিয়ে থাকিলোঁ যে গাহৰিও আনিছিলে এতিয়া ইয়াত দেখি পেলাই মনত পৰিছে যে গাহৰিওতো আনিছিলে তো গতিকে এইফালে আমাৰ মায়ে যিহেতু নাখায় আৰু মা অকণমান কৰিব নোৱাৰা হৈ গ'ল সেইটো কাৰণে এনেকৈ বহিছে আৰু আমি এইফালে ডাইনিঙত বহি পেলাই খাবলৈ লৈছোঁ
চাৰিটা ভাজিব কাচিব লাগিব না চাৰিটা ফুলৰ আছে তে ভাজিব কাচিব লাগিব না ষ্টাইল মাৰিব লাগিব না তেল আমাক চাব না এই পিটিটা চাব লাগিব না একটা পিটি যাব লগত এই হেজন দিতেটো সদায় চাই থাকে কি ধুনীয়া ধুনীয়া পিটি ইমান ধুনীয়া ধুনীয়া উঠিছে কসকে একদম এইফালে হেৰি এটা লগাই মোবাইল নে কি বুলি কয় এই ডবল তাৰপৰা আকৌ হাতত এটা কি বুলি কয় সেইটো যে ডাঙৰটো যিমান পাত সিমান চুল ঘৰত গৈ পেলাই পাবিগৈ যাম চব লৈ গুচি যাম এতিয়া আৰু কি আছে চানা টোপোলা ল'ম পলিথিনটা ভৰাই লওক মা এখন চাই দিয়ক এজনী এইখিনি হেৰি দে একো মিক্স নকৰা চিম্পুল চাটনি লোৱা খাওঁ কিবা এটা কৈ থৈ যাওক বৈ লাগে নহয় কিবা এটা কথা যাওক বাই বাই এই আমাৰ বিয়নী বেডিং তলত পাইছে দেই চাব তলত মই দেখাইছেহে আমাক তাত কি আছে দিয়ক পইচা পাতি কি আছে উলিয়াই দিয়ক উলিয়াই দিব এতিয়া ৰ'ব বিয়নি সেইটোতে ভৰাই থৈ দিয়ক ৰাম গৰম হৈ উঠিছে দেখোন মোৰ এগাল পিন্ধি লৈ পেলাই যাওঁতে আকৌ ভাল পাব নহয় এইখিনি হেৰি কোনটো বেগত দিছ কোনটো বেগত দিব দিছিলে কি মোৰ বেগটো কোনটো বেগ মাৰি দিয়ক য'ত ত'ত নল'বা অকণমান মই শুই লওঁগৈ দেই নতুন বিচনা দেখাইছে গুড নাইট এইফালে ষ্টেচনলৈ যাবলৈকে বেটেৰীও আহি পেলাই পাই গ'লি মানে আগতীয়াকৈ কৈ থোৱা আছিলে দাদাজনক তো গতিকে এনেদৰেই তেওঁলোক যাবলৈ ওলাইছে যিহেতু মানুহজন ঘৰত নাই তেওঁ আছেগৈ ডিউটিত তো গতিকে ইমানতে আজি ভিডিঅ'টো শেষ কৰিছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আহি আছোঁ বাই